নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি পঢ়ি আছিলোঁ মাৰ্কেট ইকুইলিব্ৰিয়াম চেপ্টাৰটো আৰু তাত আমি অলৰেডি চালোঁ যে লেবাৰ মাৰ্কেটৰ ক্ষেত্ৰত লেবাৰ ডিমাণ্ড কাৰ্ভডাল কি হয় লেবাৰ সাপ্লাই কাৰ্ভডাল কি হয় আৰু ইকুইলিব্ৰিয়াম পজিশ্যনটো আমি মাৰ্কেটত কেনেদৰে এষ্টাব্লিছ কৰোঁ ৰাইট আজি আমি এটা খুব ইণ্টাৰেষ্টিং কনচেপ্ট চাম ইণ্ডিভিজুৱেল ফাৰ্ম এখনৰ বা ইণ্ডিভিজুৱেল মানুহ এজনৰ লেবাৰ সাপ্লাই কাৰ্ভডাল ওকে অৰ্থাৎ আমি আজি চাম যে individual supply of labor curve already আমি চাইছিলো market supply curve of labor ঠিক আছে আজি চাম যে individual supply of labor curve okay এজন particular individual এজনৰ labor supply curve ডাল কেনেকুৱা হ'ব সেইটো চাম ক্লিয়াৰ সো মই ডায়াগ্ৰামত আঁকি লৈছো এইফালে ললো আমি লেবাৰ আৰু এইফালে ললো সাপোজ ওয়েজ ৰেট ওয়েজ ওকে এতিয়া আমি কি পাইছিলো মাৰ্কেট জিডাল আমাৰ মাৰ্কেট লেবাৰ সাপ্লাই কাৰ্ভ আছিল সেইডাল আছিল আমাৰ এনেকুৱা আপৱাৰ্ড স্লোপিং ৰাইট ফ্ৰম লেফট টু ৰাইট হয় কিন্তু ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত ঠিক এনেকুৱা নহ'ব কিয় নহ'ব মই সেইটো কৈ আছোঁ ইণ্ডিভিজুৱেলৰ এজনৰ ক্ষেত্ৰত এনেকুৱা নহয় যে তেওঁৰ যদি ওয়েজ ৰেট বাঢ়ি যায় তেওঁ দিনটোৰ 24 ঘণ্টা এটা কামত লাগি থাকিব এনেকুৱা কথা নহয় ঠিক আছে তেওঁ 24 ঘণ্টা কামত লাগি নাথাকে ৰাইট এজন মানুহৰ এটা দিনত কিমান সময় থাকে যে 24 ঘণ্টা তাৰে তেওঁ কি কৰিব পাৰে সেই সময়খিনি কিহত খৰচ কৰিব পাৰে মূলতঃ দুটা ভাগত খৰচ কৰিব পাৰে এটা লেবাৰ ওকে লেবাৰ এক্টিভিটি যাৰ বিনিময়ত তেওঁ কি পাব ওয়েজ পাব ঠিক আছে লেবাৰ যাৰ বিনিময়ত তেওঁ ওয়েজ পাব আৰু এটা কি আৰু এটা হ'ল লেজাৰ এটা লেজাৰ বুলি কোৱাৰ লগে লগে ইয়াতে সকলো ধৰণৰ বাকি এক্টিভিটিবিলাক আহিব খোৱা ক'ৰবাত ফুৰিব যোৱা ঠিক আছে চিনেমা চোৱা এই গোটেইবিলাক আহিব লেজাৰৰ ভিতৰত ৰাইট এতিয়া লেবাৰ আৰু লেজাৰ এই দুটাৰ মাজত এটা ট্ৰেড অফ আছে ট্ৰেড অফ মানে কি যে আমি যদি এটা কৰিব যাওঁ আনটো আমি হেৰুৱাব লাগিব হয় কাৰণ আমাৰ হাতত সময় আছে মাত্ৰ 24 ঘণ্টা এটা দিনত আমাৰ হাতত সময় আছে 24 ঘণ্টা যদি এনেকুৱা বলে আনলিমিটেড সময় থাকিল হয় তেতিয়া আমি যিমান ইচ্ছা ইমান লেবাৰ কৰোঁ যিমান ইচ্ছা ইমান লেজাৰ কৰোঁ হয় সেইটো কৰিব পাৰিলোঁ হয় কিন্তু এতিয়া কথাটো হ'ল যে মানুহ এজনৰ হাতত সময়ো থাকে লিমিটেড ওকে এইটো এক প্ৰকাৰ ক'ব গ'লে এটা কনষ্ট্ৰেইণ্ট ওকে কনষ্ট্ৰেইণ্ট সো এই 24 ঘণ্টা সময় তেওঁ হয় লেবাৰ নহ'লে লেজাৰৰ কামত খটাব লাগিব ৰাইট তাতে আৰু দ্বিতীয় এটা কথা আছে যে আমি যদি লেবাৰ এক্টিভিটি কৰোঁ বেছিকৈ যদি কৰি থাকোঁ তাৰ পৰা আমি কি পাওঁ ফিজিক্যাল আমি এক প্ৰকাৰ ক'ব পাৰোঁ যে পেইন পাব পাৰোঁ বা ফেটিগ হ'ব পাৰে ঠিক আছে আমাৰ ভাগৰ লাগিব পাৰে ঠিক আছে যিমানে আমি লেবাৰ কৰি যাম সিমানে আমাৰ বেছি দিনটো যদি 8-9 ঘণ্টা আমি কাম কৰি থাকোঁ ৰ'দত সাপোজ কাম কৰি আছোঁ ডেফিনেটলি আমাৰ ভাগৰ লাগিব ৰাইট আমাৰ মূৰৰ বিষ হ'ব পাৰে বা বেলেগ তেনেকুৱা ধৰণৰ বেমাৰ হৈ যাব পাৰে বেছিকৈ কাম কৰি থাকিলে সো লেবাৰ কামৰ লগত আকৌ আন এটা প্ৰব্লেম কি আছে যে যদিও ওয়েজ বোলে বহুত বেছি বাঢ়ি গৈছে ষ্টিল আমি বহুত বেছি কৰিব নোৱাৰোঁ কাম কাৰণ কিয় কাৰণ আমাৰ ইণ্ডিভিজুৱেল বডি এটা নিৰ্দিষ্ট সীমা আছে কাম কৰাৰ ঠিক আছে এটা নিৰ্দিষ্ট সীমা আছে সো সেইটো এটা প্ৰব্লেম আনহাতে লেজাৰে আমাক কি দিয়ে লেজাৰে আমাক সাপোজ প্লেজাৰ দিয়ে ওকে প্লেজাৰ পাব পাৰোঁ আমি সাপোজ চিনেমাখন চালোঁ শুই চিনেমাখন চালোঁ আমাৰ দিনটোত সাপোজ ৰ'দত কাম কৰি ঘূৰি আহি যেতিয়া সন্ধিয়া টিভিৰ সন্মুখত বহি ধুনীয়াকৈ IPL চাওঁ আমাৰ খুব ভাল লাগি যায় হয় ক্ৰিকেট চালোঁ বা কিবা বেলেগ কৰিলোঁ খালোঁ ভাল বস্তু খালোঁ ক'ৰবাত ফুৰিবলৈ গ'লোঁ তাৰ পৰাও আমি এটা প্লেজাৰ পালোঁ হয় সো এতিয়া লেজাৰে আমাক প্লেজাৰ দিয়ে আনহাতে লেবাৰে এটা লেভেলতকৈ বেছি যদি আমি কাম কৰি থাকোঁ ইনিচিয়েলি অলপ কাম কৰোঁতে আমি ভালো পাব পাৰোঁ কাৰণ সাপোজ কিছুমান কাম কৰি আমি ভাল পাওঁ ৰাইট কিছুমান কাম কৰি আমি ভাল পাওঁ কিন্তু যদি বোলে ওয়েজ বাঢ়াৰ লগে লগে আমি লেবাৰ বেছিকৈ সাপ্লাই কৰিয়েই আছোঁ 24 ঘণ্টাৰ প্ৰায় 15-16 ঘণ্টা কামেই কৰি আছোঁ ডেফিনেটলি তেতিয়া আমাৰ ফিজিক্যাল পেইন ষ্টাৰ্ট হ'ব বা আমাৰ ভাগৰ লাগিব তেনেকুৱা হ'ব পাৰে হয় সো এই দুটাৰ মাজত আমি এই 24 ঘণ্টাটো ভগাব লাগে ওকে এই 24 ঘণ্টাটো লেবাৰ আৰু লেজাৰৰ মাজত আমি ভগাব লাগিব অৰ্থাৎ কেনেকুৱা হ'ব পাৰে এটা সাপোজ যদি মই 8 ঘণ্টা কাম কৰোঁ ঠিক আছে 8 ঘণ্টা মই
এইটো আছিল আমাৰ লেবাৰ আৰু এইটো আছিল লেজাৰ ন 8 ঘণ্টা যদি মই কাম কৰোঁ তেতিয়া লেজাৰৰ কাৰণে কিমান সময় পাম 16 ঘণ্টা হয় যদি 10 ঘণ্টা কৰোঁ তেতিয়া পাম 14 ঘণ্টা 12 ঘণ্টা কৰিলে পাম এফালেও 12 ঘণ্টা হয় আকৌ যদি কমকৈ কৰোঁ 6 ঘণ্টা কাম কৰোঁ তেতিয়া মই বেছিকৈ পাই যাম প্ৰায় 18 ঘণ্টা পাম মই লেজাৰৰ কাৰণে হয় সো এনেদৰে আমি সময়টো ভগাই ল'ব পাৰোঁ ক্লিয়াৰ এতিয়া কথাটো হ'ল যেতিয়া ৱেজ ৰেটটো বহুত কম থাকে ঠিক আছে যেতিয়া ৱেজ ৰেটটো বহুত কম আছে সাপোজ ইনিশিয়ালি যেতিয়া আমাৰ ৱেজটো যেতিয়া ইনিশিয়ালি বাঢ়িব ধৰে তেতিয়া কি হ'ব বাঢ়িব ধৰাৰ লগে লগে আমি লেবাৰ সাপ্লাইটো বঢ়াই দিম হয় কাৰণ এতিয়া আমাৰ মানে লেবাৰ এক্সট্ৰা এটা 1 ঘণ্টা কাম কৰাৰ কাৰণে আমি যিখিনি পেইন পাম ঠিক আছে সাপোজ এক্সট্ৰা 1 আৱাৰ কাম কৰাৰ বাবে আমি যিখিনি পেইন পাম বা আমাৰ যিখিনি ভাগৰ লাগিব তাৰ বিনিময়ত আমি এতিয়া যিটো ৱেজ ৰেট পাই আছোঁ ঠিক আছে এতিয়া যিটো ৱেজ ৰেট পাই আছোঁ সেই ৱেজ ৰেটটোৰ পৰা পোৱা আকৌ প্লেজাৰখিনি এই পেইনটোতকৈ বেছি ওকে এইটো বেছি হয় ভালকৈ চাবা যে যেতিয়া আমি কাম কৰোঁ 1 ঘণ্টা এটা এক্সট্ৰা কাম কৰিলোঁ এনেই সাপোজ যদি মই 6 ঘণ্টা কাম কৰোঁ লেটছ সে এতিয়া ৱেজ বাঢ়াৰ লগে লগে মই 7 ঘণ্টা কাম কৰিলোঁ এই যে এক্সট্ৰা আৱাৰ এটা মই কাম কৰিলোঁ তাৰ লগে লগে মোৰ এটা পেইন এটা হ'ব ঠিক আছে পেইন ইন দ্য চেন্স যে মই বেছিকৈ কাম কৰিব লাগিল মোৰ বেছিকৈ কি বুলি কয় এতিয়া ভাগৰ লাগিল ওকে বা মই শৰীৰৰ শক্তি ক্ষয় কৰিলোঁ ৰাইট সেইটো মোৰ কাৰণে এটা ক'ব গ'লে ডিসইউটিলিটি ঠিক আছে পেইন ৱৰ্ডটো এক্সেক্টলি ভাল নহ'ব মই ডিসইউটিলিটি বুলি ক'লে বেছি পাৰফেক্ট হ'ব ঠিক আছে মই কাম এটা কৰাৰ লগে লগে এক প্ৰকাৰ শাৰীৰিক শ্ৰম যেতিয়া হ'ল মই এটা ডিসইউটিলিটি পালোঁ কাৰণ এটা লেভেলতকৈ মই বেছিকৈ কাম কৰি আছোঁ হয় কিন্তু এই ডিসইউটিলিটিটোৰ বিপৰীতে মই আকৌ যিটো ৱেজ পালোঁ ৰাইট যিটো ৱেজ পালোঁ সেই ৱেজ ৰেটটোৰ পৰা মই কিনিব পৰা প্লেজাৰ ওকে সেই ৱেজ ৰেটটোৰ পৰা মই পাব পৰা প্লেজাৰ আকৌ সেই ডিসইউটিলিটিটোতকৈ বেছি ৰাইট সেই ডিসইউটিলিটিটোতকৈ মই তাৰ পৰা পাব পৰা প্লেজাৰটো বেছি ৰাইট ওকে কাৰণ আগতে সাপোজ মই কিমান পাইছিলোঁ যে ধৰি ল'লোঁ 100 টকা পাইছিলোঁ এতিয়া সাপোজ 1 ঘণ্টা এক্সট্ৰা কাম কৰাৰ কাৰণে মোক সাপোজ 30 টকা এটা এক্সট্ৰা দি দিয়ে এতিয়া 30 টকাৰটো খৰচ কৰি মই সাপোজ দিনত এনেই মই সাপোজ দিনত সুদা ভাত খাইছিলোঁ এতিয়া মই সাপোজ এই 30 টকাটো খৰচ কৰি নতুনকৈ তাৰ লগত মই সাপোজ মাংস ভাত খাব পৰা হৈ গ'লোঁ ৰাইট হাইপথেটিকেলি ধৰি লৈছোঁ ঠিক আছে আগতে মই অকল সুদা ভাত খাব পাৰিছিলোঁ এতিয়া মই সাপোজ মাংস ভাত খাব পৰা হৈ গ'লোঁ সো এইটোৱে মোক এটা এক্সট্ৰা ইউটিলিটি দিবনে নাই ৰাইট মই যে এই 30 টকাটোৰ বিনিময়ত বেছিকৈ মই ভাল পোৱা বস্তু এটা খাব পালোঁ ই মোক এটা এক্সট্ৰা ইউটিলিটি দিলে ৰাইট মোৰ ইউটিলিটিটো বাঢ়ি গ'ল আৰু এই যে এক্সট্ৰা ইউটিলিটিটো পালোঁ এইটো আচলতে মোৰ যিটো ডিসইউটিলিটি হৈছিল কাম কৰাৰ বিনিময়ত তাতকৈ বেছি ক্লিয়াৰ ধৰিব পাৰিছা অৰ্থাৎ এই এক্সট্ৰা ৱেজটোৰ পৰা মই পোৱা ইউটিলিটিটো কাম কৰাৰ ডিসইউটিলিটিতকৈ বেছি ক্লিয়াৰ সেইকাৰণে মই কি কৰিম ইনিশিয়েল ষ্টেজত যেতিয়া মোৰ ৱেজ ৰেটটো বাঢ়িব ধৰিব এনেকৈ ৱেজ ৰেটটো যেতিয়া বাঢ়ি যাব মোৰ লেবাৰ সাপ্লাইটো বাঢ়ি যাব অৰ্থাৎ দিনটোত মই যিমান কাম কৰিম সেইটো সাপোজ বাঢ়ি যাব হয় ঠিক আছে ধৰি ল'লোঁ এনেকৈ বাঢ়ি গৈ আছে হয় কিন্তু এটা পইণ্টৰ পাছত কি হ'ব এটা পইণ্টৰ পাছত মই দেখিলোঁ যে মোৰ ৱেজ ৰেটটো মই বহুখিনি পাইছোঁ ওকে সাপোজ এতিয়া গৈ মোৰ ৱেজ ৰেটটো ডেইলি মই সাপোজ 200 টকাকৈ পোৱা হৈ গ'লোঁ হয় মই দেখিলোঁ যে 200 টকাত মোৰ যিমানখিনি মোৰ প্ৰয়োজনীয় সা সামগ্ৰী মোক লাগে গোটেইখিনি ফুলফিল হৈছে ওকে মোক যি লাগে সব মোৰ ফুলফিল হৈছে মোৰ ফেমিলিক মই ভালদৰে থকাৰ কাৰণে ঘৰৰ ব্যৱস্থা কৰিব পাৰিছোঁ খুৱাব পাৰিছোঁ বা পিন্ধাব পাৰিছোঁ বা যি মোক দৈনন্দিন যিখিনি প্ৰয়োজন হয় ঠিক আছে দৈনন্দিন মোক যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় গোটেইখিনি মই যোগাৰ কৰিব পাৰিছোঁ বা যিমানখিনি প্লেজাৰ লাগে গোটেইখিনি মই এই ৱেজ ৰেটটোৰ ভিতৰতে মই পাব পাৰিছোঁ ৰাইট তাতকৈ বেছি মোক একচুৱেলি ইমান দৰকাৰ নাই সো তেতিয়া কি হ'ব তেতিয়া হ'ব কি যে ফাৰ্ডাৰ যদি আকৌ ৱেজটো বাঢ়ি গৈয়েই থাকে ওকে ইমানখিনিলৈকে বাঢ়িল ঠিক আছে এইটো ৱেজ ৰেটত সাপোজ এইটো ৱেজ ৰেট কিমান মই ধৰিলোঁ যে 200 টকাত মোৰ গোটেইখিনি ফুলফিল হৈ গৈছে হয় এতিয়া তাৰ পাছতো যদি ৱেজ ৰেট বাঢ়ি থাকে তেতিয়া কি হ'ব লাহে লাহে আল্টিমেটলি মই একচুৱেলি কমকৈহে কাম কৰা ষ্টাৰ্ট কৰিম ঠিক আছে মই একচুৱেলি কমকৈ কাম কৰা ষ্টাৰ্ট কৰিম কিয় কাৰণ এতিয়া মই এতিয়া মই লেজাৰ এক্টিভিটিত বেছিকৈ মনোনিৱেশ কৰিব চাম
ওকে এতিয়া মই লেজাৰ বেছিকৈ কৰিম কিয় কৰিম কাৰণ ইনিশিয়ালি কি আছিল এই পোৰ্শনটো সাপোজ ওকে সাপোজ এই পোৰ্শনটোত থাকোতে মোৰ কি আছিল যে ইনক্ৰিজড ৱেজৰ পৰা মই পোৱা ইউটিলিটি ৱাজ গ্ৰেটাৰ দেন দ্য ডিসইউটিলিটি ওকে কাম কৰাৰ ডিসইউটিলিটি মই কাম কৰা এইটো কৰ পৰা পাইছো এইটো লিখা নাই ইউটিলিটি মানে গম পাবা যে এক্সট্ৰা ৱেজৰ পৰা পোৱা ইউটিলিটি আনহাতে ডিসইউটিলিটি মানে মই যে এক্সট্ৰা কাম কৰিছো তাৰ পৰা পোৱা ডিসইউটিলিটি ওকে ইনিশিয়ালি এইটো আছিল এই পোৰ্শনটো বাঢ়ি গৈ আছিল ঠিক আছে কিন্তু তাতকৈ ফাৰ্দাৰ যেতিয়া আমাৰ তাতকৈ যেতিয়া বেছি ৱেজটো বাঢ়িল ওকে তাৰ পিছত যদি মই যদি এনেকুৱা হয় কাপডাল যদি এনেকুৱা হয় অৰ্থাৎ মই যদি মোৰ লেবাৰটো বঢ়াই যাও ঠিক আছে এইখিনিলৈকে মই ধৰি ললো যে 10 ঘণ্টা মই কাম কৰিলো ঠিক আছে 10 ঘণ্টা কৰিলো এটা ইয়াতকে যদি এক্সট্ৰা 1 ইউনিটটো মই বঢ়াব লাগে অৰ্থাৎ 11 ঘণ্টাও যদি মই কাম কৰিব লাগে ৱেজ মোক নো ডাউট ৱেজ মোক বেছিকৈ দি আছে কিন্তু 11 ঘণ্টা যদি মই কাম কৰি দিও হে এক্সট্ৰা ইউনিট কাম কৰাৰ কাৰণে মই যেটো ডিসইউটিলিটি পাম ওকে মই যেটো ডিসইউটিলিটি পাম হেতু কিন্তু এবাৰ মই ৱেজৰ পৰা পোৱা ইউটিলিটি এক্সট্ৰা ইউটিলিটিতকৈ বেছি হ'ব ক্লিয়াৰ ধৰিব পাৰিছা অৰ্থাৎ এটা পইণ্টৰ পিছত যেতিয়া মই ফাৰ্দাৰ কাম বঢ়াই গৈ থাকিম মোৰ লেবাৰ সাপ্লাইটো বঢ়াই গৈ থাকিম তেতিয়া কি হ'ব তাৰ পৰা মই যেটো ডিসইউটিলিটি পাম হেতু মোৰ ইউটিলিটিতকৈ বেছি হৈ যাব অৰ্থাৎ এনেকুৱা হ'ব পাৰে যে 10 ঘণ্টা কাম কৰিলো ভাগৰে জুগৰে মোৰ অৱস্থা নোহোৱা গৈছে আৰু যেতিয়া 1 ঘণ্টা এক্সট্ৰা কাম কৰি দিলো মোৰ একেবাৰে মাথাৰ বিষ হৈ গ'ল ঠিক আছে হেডেক আহি গ'ল খুব হেডেক মোৰ একদম মূৰত থাকিব পৰা নাই মূৰৰ বিষত তা সেই অৱস্থাত যদি মোক কোনোবাই মাংস ভাতু দিয়ে ওকে মাংস ভাতু যদি মোক দিয়ে মই কি হোৱাত পাম ৰাইট মই কো মানে এনজয় কৰিব নোৱাৰিম কাৰণ মোৰ মূৰে বিষাই আছে ওকে মোৰ ইউটিলিটি যেটো পাইছো ইউটিলিটিটোতকৈ মোৰ ডিসইউটিলিটিটো বেছি হৈ আছে ঠিক আছে ডিসইউটিলিটিটো মোৰ বেছি হৈ আছে সো ডেফিনেটলি হেতু মোৰ কাৰণে এটা প্ৰফিটেবল পইণ্ট নহয় ৰাইট হেতু মোৰ কাৰণে কোনো পদ্ধতিতে প্ৰফিটেবল পইণ্ট হ'ব নোৱাৰে সো মই কি কৰিম এইটো পইণ্টৰ ওপৰত মই লেবাৰ সাপ্লাইটো নবঢ়াও ঠিক আছে লেবাৰ সাপ্লাইটো নবঢ়াও আনহাতে কিয় কমাম মই ইফালে লেফটৰ ফালে আহা মানে কি যে কমি আহি আছে ৰাইট ৱেজ যদিও বঢ়াই আছে মোৰ লেবাৰ সাপ্লাইটো কমি আহিছে এটা কমোৱাটো কিয় কমাম হেতুৰ কাৰণ হ'ল যে আগতে সাপোজ এই পইণ্টটোত মই 10 ঘণ্টা কাম কৰিছিলো 200 টকা পাইছিলো সো ধৰি লওঁ যে পাৰ আৱাৰ মোক 20 টকা কৈ দিছিল ন পাৰ আৱাৰ সৰি মই কি পাই আছিলো যে পাৰ আৱাৰ আই ওয়াজ গেটিং 20 rupees হয় 20 rupees কে পাইছিলো এখানে 10 ঘণ্টা কাম কৰি 200 টকা পাইছিলো এতিয়া কি হ'ল ৱেজ ৰেটটো বাঢ়ি গ'ল ৰাইট ৱেজ ৰেটটো বাঢ়ি গ'ল সো এতিয়া সাপোজ পাৰ আৱাৰ কিমান কৈ দিয়া হ'ল 25 টকা কৈ দিয়া হ'ল হয় কিন্তু মনত ৰাখিবা 200 টকা যেতিয়া আছিল মই আলটিমেটলি 200 টকা ধুনিয়াকৈ মোৰ সকলো মোৰ অভাৱসমূহ পূৰণ হৈ গৈছিল মোক যি লাগিছিল সব পাই গৈছিল 200 টকাত হয় সো এতিয়া সাপোজ 25 টকা কৰি দিলে এটা 25 টকা কৰি দিয়াৰ লগে লগে 25 টকা যেতিয়া কৰি দিলে তো মই এতিয়া 8 ঘণ্টা যদি কাম কৰো 8 আৱাৰ যদি কাম কৰো তেতিয়াও মই কিন্তু 200 টকাই পাই যাওঁ ধৰিব পাৰিছা আগতে কি আছিল আগতে 20 টকা কৈ দিউতে মই 10 ঘণ্টা কাম কৰিলেহে 200 টকা পাইছিলো আৰু 200 টকা দি মোৰ সকলো ঘৰুৱা যিখন মোৰ প্ৰয়োজন হৈছিল সকলো ফুলফিল হৈ গৈছিল হয় কিন্তু এতিয়া যেতিয়া ৱেজ ৰেটটো বাঢ়িল 25 টকা হ'ল এতিয়া মই 8 ঘণ্টা কাম কৰিলেও কিন্তু মোৰ 200 টকাই ইনকাম হ'ব হয় সো কি হ'ব মই কি কৰিম সাপোজ ইয়াতে ৱেজ ৰেটটো বাঢ়ি হ'ল এটা 200 মানে আলটিমেটলি 20 rupees আছিল দেই গুটেখিনি হে মোৰ 200 হয় 20 আছিল এতিয়া এইটো পইণ্টত সাপোজ এইটো পইণ্টত কি হ'ল ধৰি ললো 25 হৈ গ'ল আৰু 25 হৈ যোৱাৰ লগে লগে মই ইফালে লেবাৰটো কমাই দিলো কিমান কৰিলো মই 8 ঘণ্টা কাম কৰিলো হয় 8 ঘণ্টা কাম কৰিলো 8 ঘণ্টা কাম কৰি মোক যিখিনি টকা লাগিছিল 200 টকা এক্সেক্টলি 200 টকা মই পাই আছো মোৰ গুটে যিখিনি দৰকাৰ আছিল প্ৰয়োজন দৈনন্দিন মোৰ সামগ্ৰীৰ যি প্ৰয়োজন গুটেখিনি মই ফুলফিল কৰিব পাৰিছো সো আই এম হ্যাপি আৰু সেই কাৰণে মই কমকৈ কাম কৰিম এতিয়া ৰাইট সো মই এতিয়া কি কৰিম যেতিয়া ৱেজ ৰেটটো বাঢ়ি যাব অৰ্থাৎ ইয়াৰ পৰা গুটে ছবিটো যদি চাও এনেকুৱা এটা কথা যে ইনিশিয়ালি কম ৱেজ ৰেট এটা থাকাৰ পৰা যেতিয়া ৱেজ ৰেটটো বাঢ়িব ধৰিব ইনিশিয়ালি সো ইনিশিয়ালি কি হ'ব ইনিশিয়ালি লেবাৰ সাপ্লাই বাঢ়িব ৰাইট ইনিশিয়ালি লেবাৰ সাপ্লাই বাঢ়িব দেন বাঢ়ি গৈ আমি এনেকুৱা এটা পইণ্ট পাম যত মানুহ এজনক যিখিনি প্ৰয়োজনতে গুটে সেইখিনি ফুলফিল কৰিব পৰা হৈ গ'ল ৰাইট মানুহ এজনক যিখিনি প্ৰয়োজন আছিল গুটেখিনিটো পাই গ'ল ওকে তাৰ পিছত কি হ'ব তাৰ পিছত যদি ফাৰ্দাৰ ৱেজটো বাঢ়ে তেতিয়া কি হ'ব তেওঁৰ লেবাৰ সাপ্লাইটো আলটিমেটলি কমিব ধৰিব ওকে
কিয় কমিব ধৰিলে মই কৈছোঁ কাৰণ তেওঁক 200 টকাহে লাগিছিল তেওঁ একজেক্টলি 200 টকা পাই আছে 8 ঘণ্টা কাম কৰিও তো সিমানখিনি পাই আছে তো এতিয়া কি হ'ব আগতে যদি তেওঁ 24 ঘণ্টা 10 ঘণ্টা তেওঁ লেবাৰ কৰিছিল আৰু বাকি টকা 14 ঘণ্টা তেওঁ লেজাৰত তেওঁ বিনিয়োগ কৰিছিল এতিয়া বস্তুটো উল্টা হ'ব এতিয়া কি হ'ব যে 24 ঘণ্টাৰ 8 ঘণ্টাহে তেওঁ লেবাৰ কৰিব আনহাতে বাকি থকা 16 ঘণ্টা তেওঁ উপভোগ কৰিব লেজাৰত খৰচ কৰিব হয় সো সেই কাৰণে আমাৰ যিডাল কাৰ্ভ আছে লেবাৰ সাপ্লাই কাৰ্ভডাল ইন্ডিভিজুৱেল এজনৰ এডাল লেবাৰ সাপ্লাই কাৰ্ভ এডাল এনেকুৱা ব্যাকৱাৰ্ড বেন্ডিং ঠিক আছে এডাল এনেকুৱা ব্যাকৱাৰ্ড বেন্ডিং এটা পইণ্টলৈকে বাঢ়ি যাব সেই পইণ্টটো পোৱাৰ পিছত ফাৰ্দাৰ যদি আৰু ৱেজ ইনক্ৰিজ হয় তেতিয়া তেওঁৰ এডাল লেফটৰ ফালে বেণ্ড হৈ যাব ঠিক আছে এনেকুৱা এটা আছে বাঢ়ি গৈ গৈ এটা পইণ্টৰ পিছত লেফটৰ ফালে বেণ্ড হৈ যাব হয় ওকে ঠিক আছে এইটো আমি গম পালো ইন্ডিভিজুৱেল এতিয়া এইখিনিতে তোমালোকৰ মনত এটা প্ৰশ্ন উঠিব পাৰে আৰু এইটো খুব জৰুৰী যে যদি লেবাৰ সাপ্লাই কাৰ্ভডাল ব্যাকৱাৰ্ড বেন্ডিঙেই হয় এনেকুৱাই হয় তেনেহ'লে আমি যেতিয়া আগৰ ক্লাছত মাৰ্কেট সাপ্লাই কাৰ্ভডালৰ কথা কৈছিলোঁ আনহাতে আমি জানো যে মাৰ্কেট সাপ্লাই কাৰ্ভডাল আল্টিমেটলি ইন্ডিভিজুৱেল সাপ্লাই কাৰ্ভবিলাক যোগ কৰিয়েই আমি বনাওঁ তেনেহ'লে কিয় তেতিয়া আমাৰ যিডাল মাৰ্কেট সাপ্লাই কাৰ্ভ আছিল সেইডাল কিয় কমপ্লিটলি আমাৰ আপৱাৰ্ড শ্লপিং আছিল ৰাইট আমি পাইছিলোঁ যে মাৰ্কেট সাপ্লাই কাৰ্ভডাল আমাৰ কমপ্লিটলি এনেকুৱা থাকে ৰাইট এডাল ব্যাকৱাৰ্ড বেন্ডিং নহয় সো ডেফিনেটলি এই প্ৰশ্নটো তোমালোকৰ মনত আহিব পাৰে এতিয়া কথাটো হ'ল যেতিয়া মাৰ্কেট এখনৰ কথা কওঁ আমি মাৰ্কেটখনত এজন মানুহে নাইতো বা লিমিটেড মানুহ নহয় আমি তাতে কৈছোঁ পাৰফেক্ট কম্পিটিশ্যনৰ কথা সো তাতে আনলিমিটেড সাপ্লায়াৰ অফ লেবাৰ আছে ওকে আনলিমিটেড সাপ্লায়াৰ অফ লেবাৰ আছে হয় বহুত মানুহ আছে অসংখ্য মানুহ আছে গণি গণি শেষ কৰিব নোৱাৰো সো কাৰোবাৰ কাৰণে ধৰি ললো এজন মানুহৰ কাৰণে এই পাৰ্টিকুলাৰ ৱেজ ৰেটটোত সৰি পটকে পাৱাৰ অফ হৈ গৈছিল এক্সট্ৰিমলি সৰি যদি এই পাৰ্টিকুলাৰ ৱেজ ৰেটটোত মই ধৰি লওঁ W0 যদি এজন মানুহৰ কাৰণে W0ত এই পইণ্টটোৰ পিছত এডাল কাৰ্ভডাল তাৰ ইন্ডিভিজুৱেল সাপ্লাই কাৰ্ভডাল এনেকুৱা হৈ গৈছিল ব্যাকৱাৰ্ড বেন্ডিং হৈছিল কিন্তু আন কোনোবা এজন মানুহ হ'ব পাৰে যাৰ কাৰণে একচুৱেলি W0টো একদম একচুৱেলি তেওঁৰ প্ৰয়োজন অনুসৰি W0টো বহুত সৰু ৱেজ ৰেট ৰাইট এজন মানুহৰ সাপোজ A আৰু B দুজন মানুহৰ কথা কৈছোঁ A ৰ কাৰণে W0ৰ পিছত যিমানে ৱেজ বঢ়াব সিমানে সি লেবাৰ সাপ্লাইটো কমাই দিব কাৰণ তাৰ কাৰণে W0 ৱেজ ৰেটত যিমানখিনি পাইছিল ফুলফিল হৈ গৈছিল হয় কিন্তু আন এজন মানুহ থাকিব পাৰে বিৰ কাৰণে W0টো বহুত সৰু ৱেজ ঠিক আছে সো তেওঁক যেতিয়া ৱেজটো আৰু বঢ়াই দিব তেওঁ কি কৰিব যে তেওঁ কন্টিনিউ কৰিব এইটো মানে লেবাৰ সাপ্লাইটো ইফালে বঢ়াই দিবৰ কাৰণে ঠিক আছে তেওঁ বঢ়াই গৈ থাকিব লেবাৰ সাপ্লাইটো হয় সো এনেদৰে বহুত মানুহ যেতিয়া থাকিব এটা পাৰ্টিকুলাৰ ৱেজ ৰেটত কেইজনমান মানুহৰ ব্যাকৱাৰ্ড বেন্ডিং হ'লেও বাকি কিছুমানৰ আকৌ কি হ'ব এইটো এনেকুৱা হ'ব ঠিক আছে নৰ্মেল সাপ্লাই কাৰ্ভডালৰ দৰে হ'ব সো ওভাৰঅল যেতিয়া আমি যোগ কৰি দিম ওকে ওভাৰঅল যেতিয়া আমি গোটেইবিলাক যোগ কৰি দিম তেতিয়া ওভাৰঅল আমাৰ সাপ্লাই কাৰ্ভডাল এনেকুৱা হ'ব হয় বুজিছা অৰ্থাৎ ইন্ডিভিজুৱেলৰ কাৰণে চাব গ'লে এটা পইণ্টৰ পিছত ব্যাকৱাৰ্ড বেন্ডিং হয় কিন্তু ওভাৰঅল যেতিয়া আমি চাওঁ আমি সাপ্লাই কাৰ্ভডাল এনেকুৱা পাওঁ কাৰণ এটা পাৰ্টিকুলাৰ ৱেজ ৰেটত কাৰোবাৰ বাবে যদি ব্যাকৱাৰ্ড বেন্ডিং হয় বাকি আৰু বহুতৰ বাবে কিন্তু সেই ৱেজ ৰেটটোত আপৱাৰ্ড শ্লপিঙেই হৈ থাকিব ওকে সো এইটোৱে কথা এইখিনিয়ে ডিফাৰেন্স মনত ৰাখিবা এইখিনি কথা এইখিনিতে আজি ক্লাছটো শেষ কৰিছোঁ ধন্যবাদ আৰু তোমালোকক ৰিকুৱেষ্ট কৰিম আগৰ দৰে প্লিজ লাইক কৰিবা আমাৰ ভিডিঅ'বিলাক যদি ভাল পাইছা আৰু শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ সৈতে সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটো জ্ঞান গুৰুকুল যাতে নতুন ভিডিঅ' দিলে তোমালোকে পাই যোৱা আৰু লগতে কিবা ডাউট থাকিলে বা কিবা নতুন সাজেশন দিব খুজিলে প্লিজ কমেন্ট সেকশনত জনাই দিবা থ্যাংক ইউ